হ্যাপিনেস শীর্ষক গ্রন্থখনতো লিখিলে সুন্দর জীবনেই সুখী জীবন। মনোবিজ্ঞানী ফ্রয়েডে কৈছে থট ইজ অ্যাকশন ইন রিহার্সেল, অর্থাৎ চিন্তাই কর্ম। ৰাজবংশীদেৱৰ চিন্তাৰ উৎকৃষ্টতা শীৰ্ষক প্ৰবন্ধটো তেখেতৰ মৌলিক চিন্তাৰে সমৃদ্ধ এটা প্ৰবন্ধ। বুদ্ধদেৱৰ অষ্টাংগ মাৰ্গৰ দৰ্শন সম্যক দৃষ্টি আৰু সম্যক ধাৰণাৰ ব্যাখ্যা তেখেতে সাব্যস্ত কৰিছে। আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিড পাৰ্কিনছনৰ উক্তিৰে পাৰচেপশ্যন ইজ হাউ টু লুক এট থিংছ থ্ৰু ডিছএগ্ৰিমেণ্ট ইজ। উদ্বোধক শ্ৰীযুত দেৱানন্দ হাজৰিকাদেৱলৈ জিনিয়াছ একাডেমী পৰিয়ালে পুনৰ ধন্যবাদ জনালোঁ। আগতে উল্লেখ কৰিছিলোঁ যে তেখেত এসময়ৰ নৰ্থ লখিমপুৰ কলেজ বৰ্তমান বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেতা আছিল। গতিকে আমি তেখেতক এটা